ভাৰত পাকিস্তানৰ যুদ্ধ উত্তেজনাৰ মাজতেই বাংলাদেশৰ মহম্মদ ইউনুছৰ ফালৰ পৰা এটা মন্তব্য আহিছে যিটো মন্তব্যই ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা পুনৰ ভাবুকি ভৰা এটা প্ৰশ্ন উত্থাপন কৰিছে কাৰণ অসমৰ ওপৰত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনৰ ওপৰত মহম্মদ ইউনুছৰ খেনচকু আছিল আৰু যেতিয়াৰ পৰাই তদন্ত বাংলাদেশত নতুন চৰকাৰ গঠন হৈছে তেওঁ যেতিয়াৰ পৰাই দায়িত্বত আহিছে তেতিয়াৰ পৰাই কিন্তু বিতৰ্কিত মন্তব্য কৰি আহিছে উত্তৰ পূৰ্বাঞ্চলখনক সামৰি কিছুদিন পূৰ্বে চীন ভ্ৰমণৰ সময়ত উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে লেণ্ডলক বুলি কৈছিল সাগৰৰ সৈতে উত্তৰ পূৰ্বাঞ্চল জড়িত নহয় যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলে সাগৰ পাবলৈ হলে বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছিল আৰু চীনৰ ভূমিত গৈ বেইজিঙত গৈ এই ধৰণৰ মন্তব্য কৰিছিল তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ দিল্লীয়ে এটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মহম্মদ ইউনুছে কি কাৰণত বাৰে বাৰে উত্তৰ পূৰ্বাঞ্চলখনক টাৰ্গেট কৰি লৈছে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল সেই চাঞ্চল্য বা সেই ধৰণৰ কথাৰ মাৰ নযাওঁতেই এবাৰ পুনৰ নেপালৰ প্ৰতিনিধি বাংলাদেশলৈ যোৱাৰ সময়ত এবাৰ মহম্মদ ইউনুছে অন্য এটা মন্তব্য কৰিছে তেওঁ কৈছে ভূটান নেপাল অসম মেঘালয় সাঙুৰি বাংলাদেশলৈকে সংযোগ কৰি অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰিছে ভাৰতক তাত ৰখা নাই কিন্তু অতি পৰিতাপৰ কথা চিন্তনীয় কথা উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে কিন্তু সেই তাত সংযোগ কৰিছে হয়তো বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলখনক পৃথক বুলি ভাবিছে আৰু তেওঁলোকৰ যি সপোন আছে ভাৰতৰ পৰা উত্তৰ পূৰ্বাঞ্চলখনক পৃথক কৰাৰ ইয়াৰ আগতে আমি দেখিছো ছাত্ৰ আন্দোলনৰ পিছত যেতিয়া মহম্মদ ইউনুছৰ বাংলাদেশৰ দায়িত্বত আহিল তেতিয়াৰ পৰা কিন্তু তেওঁলোকে একাধিক মেপ তেওঁলোকৰ ফালৰ পৰা দেখা পোৱা গৈছে তেওঁলোকৰ মন্ত্ৰীৰ ফালৰ পৰা দেখা পোৱা গৈছে একাংশ মৌলবাদী শক্তিয়ে তেনেকুৱা কিছুমান মেপ তৈয়াৰ কৰিছে য'ত বাংলাদেশৰ লগত তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক সংযুক্ত কৰে এইবাৰো তাৰ ব্যতিক্ৰম নহয় বাংলাদেশৰ মহম্মদ ইউনুছে মন্তব্য কৰিছে এটা সময় যিজনে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল সেইজন মহম্মদ ইউনুছৰ ফালৰ পৰা এতিয়া এনে ধৰণৰ মন্তব্য আহিছে কাৰণ বাংলাদেশত তেওঁ ক্ষমতালৈ অহাৰ পৰাই মৌলবাদীৰ পুতলাৰ দৰে তেওঁ কাম কৰি আছে আৰু এতিয়া পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ হৈছে বাংলাদেশ তেনে ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলখনক বহু পূৰ্বৰে পৰা তেওঁলোকে টাৰ্গেট কৰি আছে আৰু ভাৰত পাকিস্তান যুদ্ধ হোৱাৰ অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ দুদিন পূৰ্বে আৰু অন্যটা মন্তব্য কৰিছিল যদিহে পাকিস্তানে ভাৰতক আক্ৰমণ কৰে তেন্তে উত্তৰ পূৰ্বাঞ্চলখনক বাংলাদেশে আক্ৰমণ কৰিব এনেকুৱা ধৰণৰ উদ্ধত মন্তব্যও বাংলাদেশৰ ফালৰ পৰা পোৱা গৈছিল সাত ভনীক লৈ পুনৰ ইউনুছৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে এই অঞ্চলটোক লৈ পেলাই তেওঁলোকে এটা নতুন ষড়যন্ত্ৰ আৰম্ভ কৰিছে প্ৰথমতে লেণ্ডলক বুলি ক'লে চীনত গৈ এবাৰ বাংলাদেশৰ ভূমিত যেতিয়া নেপালৰ লোকসকল গৈছে নেপালৰ প্ৰতিনিধি গৈছিল এবাৰ কিন্তু অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰিছে য'ত তেওঁলোকে ভাৰতৰ নাম উল্লেখ কৰা নাই কিন্তু অতি পৰিতাপৰ কথা তাত তেওঁলোকে অসম মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যৰ কথা উল্লেখ কৰিছে তাৰ পৰা এইটো কথা স্পষ্ট হয় যে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত মহম্মদ ইউনুছৰ যি পূৰ্বৰ পৰিকল্পনা আছিল বা মৌলবাদী শক্তিৰ যিদৰে পৰিকল্পনা আছিল সেই কিন্তু ষড়যন্ত্ৰ তেওঁলোকে অব্যাহত ৰাখিছে সেইটো যেনে তেনে তেওঁলোকে কৰিব বিচাৰি আছে ঢাকা ভ্ৰমণত নেপালৰ সাংসদৰ উপাধ্যক্ষ সন্মুখত মহম্মদ ইউনুছৰ এই প্ৰতিক্ৰিয়া আহিছে যে অৰ্থনৈতিক এটা পৰিকল্পনা কৰিব লাগে য'ত ভূটান নেপাল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন থাকিব মহম্মদ ইউনুছৰ চৰকাৰ গঠনৰ পিছত আমি এটা বস্তু দেখিছিলো বাংলাদেশত উগ্ৰ মৌলবাদ তাত মূৰ দাঙি উঠিছে পূৰ্বৰে পৰাই একাংশ মৌলবাদী শক্তিৰ ঘাটি আছিল বাংলাদেশ কিন্তু এতিয়া তেওঁলোকক মুকলি কৰি দিয়া হৈছে বাংলাদেশত থকা সংখ্যালঘু লোকসকলৰ ওপৰত কি হৈছিল আমি প্ৰত্যেকটো মুহূৰ্তৰ খবৰ আপোনালোকক দেখুৱাই আছিলো সমগ্ৰ বিশ্বই যেতিয়া বাংলাদেশৰ বিৰুদ্ধে থিয় হৈছিল তাৰ পিছত কিন্তু তেওঁলোকে লগ লাগিছিল বাংলাদেশ চীন আৰু পাকিস্তানৰ এতিয়া পাকিস্তানে ভাৰতক আক্ৰমণ কৰাৰ পাছত এইজন মহম্মদ ইউনুছে উত্তৰ পূৰ্বাঞ্চলৰ দিশটোত আহি পেলাই তেওঁলোকে বিতৰ্কিত মন্তব্য কৰি আছে কেতিয়াবা যদি তেওঁলোকে কয় উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকৰ লগত অন্তৰ্ভুক্ত হ'ব লাগে তেওঁলোকে মেপ তৈয়াৰ কৰে ইয়াৰ পূৰ্বেও হিজবুল মুজাহিদিনৰ ফালৰ পৰা কিছু বছৰ পূৰ্বে এখন মেপ জাৰি কৰা হৈছিল মেপখন মুকলি কৰি দিয়া হৈছিল য'ত কোৱা হৈছিল ত্ৰিপুৰা অসম পশ্চিমবংগ আৰু বিভিন্ন ধৰণৰ নৰ্থ ইষ্টৰ কিছুমান অঞ্চল তাত অন্তৰ্ভুক্ত কৰা হৈছিল তেওঁলোকে দাবী কৰিছিল সেইসমূহ অবিভক্ত বাংলাদেশ বুলি কিছুদিন পূৰ্বে যেতিয়া ছাত্ৰ আন্দোলন হ'ল তাৰ পিছতো কিন্তু মহম্মদ ইউনুছৰ চৰকাৰৰ এজন উপদেষ্টা এখন মেপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল সেই মেপখনতো তেওঁলোকে অসম আৰু ত্ৰিপুৰাক সংলগ্ন কৰিছিল গতিকে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত খেনচকু আছে বাংলাদেশৰ আৰু এতিয়া সকলো সীমা চেৰাই ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছে তেনেকুৱা এটা যুদ্ধৰ পৰিৱেশ এটা ইয়াত চলি আছে সকলো আতংকিত হৈ আছে তাৰ মাজতেই পুনৰ
মহম্মদ ইউনুছে হয়তো জানি বুজি এই মন্তব্য কৰিছে যাতে দিল্লী পুনৰ এই কথাক লৈ আতংকিত হওক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ স্থিতিক লৈ পেলাই তেওঁলোকে এটা চিন্তা চৰ্চা কৰি আছে সকলোৱে জানে যে বাংলাদেশৰ ফালৰ পৰা ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি আছে বাংলাদেশত যি ধৰণৰ মৌলবাদী শক্তি এটা গঢ় লৈ উঠিছে তাৰ পৰাও আক্ৰমণ হ'ব পাৰে আৰু এই 6-7 মাহৰ ভিতৰত বাংলাদেশৰ ফালৰ পৰা যিমান সংখ্যক লোক ভাৰতলৈ আহিছে তাৰ পৰা এটা কথা স্পষ্টভাৱে প্ৰমাণ হৈছে যে অসমত একাংশ এজেন্ট আছে সীমান্তত একাংশ লোক আছে যিসকলে সীমান্তৰ পৰা বাংলাদেশী ইয়ালৈ আহিছে ইয়াৰ পূৰ্বেও ভাৰতৰ চোৰাংচোৱা সংস্থাই এটা কথা কৈছিল হিজবুল মুজাহিদিন হক মৌলবাদী শক্তিৰ একাংশ স্লিপাৰ সেল উত্তৰ পূৰ্বাঞ্চলত সক্ৰিয় হৈ আছে সেই সকলো বাংলাদেশৰ পৰা আহে বাংলাদেশৰ পৰা নিয়ন্ত্ৰণ হয় সকলো মৌলবাদীৰ শক্তি গতিকে এইজন বাংলাদেশৰ মহম্মদ ইউনুছে শান্তিৰ নোবেল বঁটা তেওঁ পাইছিল তাৰ পিছত তেওঁলোকৰ একাংশই বাংলাদেশৰ যিসকল লোকে এই মহম্মদ ইউনুছৰ লগত নাই তেওঁলোকে কিন্তু মন্তব্য কৰিছিল যে মহম্মদ ইউনুছৰ পৰা শান্তিৰ নোবেল ঘূৰাই ল'ব লাগে আৰু শেখ হাসিনাক ভাৰতত ৰখাৰ পিছতো তেওঁলোকৰ এটা ভাৰতৰ বিৰুদ্ধে বা ভাৰতক তেওঁলোকে শত্ৰু ৰাষ্ট্ৰ হিচাপে গণ্য কৰি আহিছে লগতে নেপালৰ জনপ্ৰতিনিধিৰ উপাধ্যক্ষৰ লগত বৈঠকৰ পিছত তেওঁ কেতবোৰ মন্তব্য কৰিছে শক্তি স্বাস্থ্য সেৱা পৰিবহন খণ্ডত সীমা অতিক্ৰম কৰি সহযোগিতা বৃদ্ধিৰ ওপৰত তেওঁলোকে আলোচনা কৰিছে লগতে কৈছে বাংলাদেশ নেপাল ভূটান আৰু সাতভনী সংলগ্ন কৰি অৰ্থনৈতিক পৰিকল্পনাৰ প্ৰয়োজন আছে তেওঁলোকক ভাগ বতৰা শক্তি আন্তঃগাঁথনি প্ৰকল্পৰ জৰিয়তে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে বিদ্যুৎ বিক্ৰী চুক্তিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে হেতু এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ বাংলাদেশ নেপাল আৰু ভাৰতৰ মাজত যি বিদ্যুৎ শক্তি বিক্ৰীৰ বিষয়ে আলোচনা কৰা হৈছে য'ত ভাৰতৰ গ্ৰিডৰ জৰিয়তে নেপালৰ পৰা আৰু বাংলাদেশলৈ 40 মেগাৱাট জলবিদ্যুৎ যোগান ধৰা হৈছে হেতুৰ ওপৰতো কিন্তু বাংলাদেশৰ মহম্মদ ইউনুছে এটা মন্তব্য কৰিছে বাংলাদেশে কেৱল শক্তিয়ে নহয় আঞ্চলিক স্বাস্থ্য সেৱাকো এক ভাগ বতৰাৰ দৃষ্টিকোণৰ পৰা চাইছে বুলি মন্তব্য কৰিছে ৰংপুৰত নিৰ্মাণ হৈ থকা 1000 বিছনাযুক্ত সুপাৰ স্পেশালিটি চিকিৎসালয়খন নেপাল আৰু ভূটানৰ ৰোগীৰ বাবে তেওঁলোকে মুকলি কৰিব বুলি মহম্মদ ইউনুছে ঘোষণা কৰিছে কেতবোৰ মন্তব্য কৰিছে হয়তো চীনৰ পৰিচনাত পৰি পেলাই কৰিছে কূটনৈতিকভাৱে ভাৰতক হেঁচা প্ৰয়োগ কৰিবৰ বাবে হয়তো এইটো কৰিছে কিন্তু এটা বস্তু মনত ৰখা উচিত আজিৰ তাৰিখত তুৰস্কৰ যি অৱস্থা হৈছে পাকিস্তানৰ বিৰুদ্ধে সমৰ্থন কৰাৰ পিছত ভাৰতে তুৰস্কক বয়কট কৰিছে ব্যৱসায়ীসকলে আসলে বয়কট কৰিছে লগতে চৰকাৰৰ ফালৰ পৰা তুৰস্কৰ 2-3টা চেনেল তেওঁলোকৰ বন্ধ কৰি দিয়া হৈছে অনাগত দিনত অৰ্থনৈতিক দিশত হয়তো পাৰস্পৰিক বুজাবুজিমত যিসমূহ চলি আছিল তুৰস্কৰ লগত সকলো বন্ধ হ'ব এতিয়া বাংলাদেশৰ হয়তো এক প্ৰকাৰ বন্ধ হৈ পৰিছিল বাংলাদেশকো হয়তো উচিত শাস্তি দিয়াৰ সময় আহি পৰিছে কাৰণ ইটোৰ পিছত সিটো মন্তব্য কিন্তু তেওঁলোকে কৰি আছে মহম্মদ ইউনুছৰ ফালৰ পৰা এনেকৈ মন্তব্যবোৰ পোৱা গৈছে বিশেষকৈ চীনৰ লগত তেওঁলোকৰ যি খনাপিটিকা আৰু পাকিস্তানৰ লগত যুদ্ধ হোৱাৰ সময়ত ভাৰতৰ লগত যেতিয়া অপাৰেচন সিন্ধু ঘোষণা কৰিলে পেহেলগামৰ আক্ৰমণ যেতিয়া হ'ল তেতিয়াও এটা কথা স্পষ্ট হৈছিল যে চীনৰ আওপকাকৈ ইয়াত চীন জড়িত হৈ আছে চীনে পাকিস্তান আৰু বাংলাদেশক সাৰ পানী যোগাই আছে বিভিন্ন সময়ত সহায় কৰি আহিছে পাকিস্তানৰ এয়াৰ ডিফেন্স সিস্টেম চীনৰ পৰা আহিছিল যিবোৰ ড্ৰোন ইয়ালৈ তেওঁলোকে আক্ৰমণ কৰিছিল যিবোৰৰ ধ্বংস হোৱাৰ পিছত যিসমূহ অংশ পোৱা গৈছে একাংশ ড্ৰোন চীনত নিৰ্মিত আন একাংশ তুৰস্কত নিৰ্মিত চীনৰ পৰাই অস্ত্ৰ-শস্ত্ৰ ধাৰত লৈ বাংলাদেশ আৰু পাকিস্তানে ভাৰতৰ বিৰুদ্ধে ৰঙা চকু দেখুৱাই আহিছে বিতৰ্কিত মন্তব্য কৰি আহিছে হয়তো চীনৰ পৰিচনাত পৰিয়েই এই কথা তেওঁ আৰম্ভ কৰিছে চীনৰ বিষয়াসকলকো কিন্তু মহম্মদ ইউনুছে এইটো কথা কৈছিল বাংলাদেশত উৎপাদন কৰে যি শক্তি আছে নেপাল আৰু ভূটানৰ পৰা জলবিদ্যুৎ লৈ চীনত বিক্ৰী কৰক এই মন্তব্য কৰা হৈছিল তাৰ পিছতে ভাৰতত সমালোচনা কৰা হৈছিল মহম্মদ ইউনুছক মহম্মদ ইউনুছে চীনৰ পৰিচনাত পৰি ইটোৰ পিছত সিটো মন্তব্য কৰি আছে খেনচকু আঁতৰা নাই বাংলাদেশৰ ভাৰত ভূটান ভাৰতক বাদ দি উত্তৰ পূৰ্বাঞ্চল অসম মেঘালয় এইকেইখন ৰাজ্য ভূটান আৰু নেপালক লৈ পেলাই যি অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰিছে তাৰ পিছতে কিন্তু এতিয়া সকলোৱে মহম্মদ ইউনুছক উভতি ধৰিছে দিল্লীৰ পৰা এতিয়ালৈকে প্ৰতিক্ৰিয়া অহা নাই কিন্তু বাংলাদেশৰ ওপৰত চকু দিল্লীৰ আগৰ পৰাই আছিল সকলোৱে জানে যে শত্ৰু ৰাষ্ট্ৰ বাংলাদেশে যিকোনো মুহূৰ্তত ষড়যন্ত্ৰ কৰিব পাৰে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে যুঁজ দিবলৈ মৌলবাদী শক্তিক নিজৰ ভূমি দিছে ঠিক একেদৰে তেওঁলোকক সমৰ্থনো দিছে চীনক তেওঁলোকে সহায় কৰি আহিছে চীনৰ কিছুদিন পূৰ্বলৈকেতো বাংলাদেশে আক্ৰমণ কৰিম বুলি একসময় ভাবুকি প্ৰদান কৰিছিল
চীনৰ পৰা আৰু পাকিস্তানৰ পৰা অস্ত্ৰলৈ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দিছিল এজন মহম্মদ ইউনুছে এতিয়াও খলনি হোৱা নাই বাংলাদেশৰ চৰিত্ৰ বিশেষকৈ ছাত্ৰ আন্দোলনৰ পিছত যি ধৰণৰ মৌলবাদী শক্তিৰ উত্থান তাত দেখিবলৈ পোৱা গৈছে এটা কিন্তু চিন্তিত হৈ পৰিছে দিল্লী গতিকে অতি শীঘ্ৰেই এটা ব্যৱস্থা গ্ৰহণ কৰাৰ সময় আহি পৰিছে মৌলবাদীৰ হাতৰ পুতলা এজন মহম্মদ ইউনুছ আৰু তেওঁই বাৰম্বাৰ এবাৰ চীনত কেতিয়াবা নিজৰ দেশত এবাৰ নেপালৰ প্ৰতিনিধিৰ আগত তেওঁলোকে মন্তব্য কৰিছে আৰু অতি এটা চিন্তনীয় কথা যে নেপালৰ স্থিতিও কিছু সংখ্যক আমি দেখিছিলোঁ কিছু বছৰৰ পৰা তেওঁলোকে ভাৰতৰ বিৰুদ্ধে কিছুমান মন্তব্য কৰিছে চীনৰ সৈতে তেওঁলোকে হাত মিলাবলৈ কিন্তু আৰম্ভ কৰিছে যদিও নেপালৰ স্বাস্থ্য সেৱাৰ যথেষ্ট সংখ্যক লোক ভাৰতৰ সৈতে জড়িত ভাৰতলৈ তেওঁলোক আহিব লাগে নেপালৰ লোকসকল চিকিৎসাৰ বাবে কিন্তু তথাপিও বাংলাদেশ আৰু নেপালৰ কিছু স্থিতি ভাৰতৰ পৰা আঁতৰি গৈ তেওঁলোকে চীনৰ কাষ লাগিছে যেটো ভাৰতৰ কূটনৈতিক দিশৰ ফালৰ পৰা এটা অত্যন্ত চিন্তাৰ কথা যিকোনো মুহূৰ্তত তেওঁলোকে আক্ৰমণ কৰিব পাৰে কাৰণ মৌলবাদীৰ হাতৰ পুতলা হৈ পৰিছে চৰকাৰ চলি থকা নথকা একে হৈছে এতিয়া বাংলাদেশত আৰু সেইখন দেশৰে মহম্মদ ইউনুছে তদানীন্তন যিজন মুৰব্বী বাংলাদেশৰ চৰকাৰৰ সেইজনে কিন্তু অদ্ভুত মন্তব্য এটা পুনৰবাৰ কৰিলে চীনৰ পিছত এবাৰ নিজৰ দেশতেই মন্তব্য কৰিছে অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰিছে য'ত অসম মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক অন্তৰ্ভুক্ত কৰিছে কিন্তু অত্যন্ত পৰিতাপৰ কথা তেওঁলোকে ভাৰতৰ কথা উল্লেখ কৰা নাই মানে তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে উত্তৰ পূৰ্বাঞ্চলখন ভাৰতৰ নহয় তেওঁলোকে চীনত গৈ পেলাই বেইজিঙত কিছু দিন পূৰ্বে মন্তব্য এটা কৰিছিল নৰ্থ ইষ্টখন উত্তৰ পূৰ্বাঞ্চলখন লেণ্ডলক য'ত সাগৰৰ লগত সংলগ্ন নহয় আমাৰ ওপৰত নিৰ্ভৰশীল মানে বাংলাদেশৰ ওপৰত নিৰ্ভৰশীল বুলি কৈছিল আৰু দক্ষিণ পূব এছিয়াত চীনক বাণিজ্য কৰিবৰ বাবে তেওঁলোকে মুকলিকৈ ৰঙা দলিচা পাৰি দিছিল আৰু তেতিয়াই কিন্তু যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰসংগটো আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আৰম্ভ কৰি নতুন দিল্লীৰ সকলো চিন্তাত পৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচলৰ প্ৰেমাখণ্ডই এইটো কথা মন্তব্য কৰিছিল যে বাংলাদেশক কোনো কাৰণত বিশ্বাসত ল'ব নালাগে বাংলাদেশে বাৰম্বাৰ আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোকৰ ফালৰ পৰা একাংশ মৌলবাদী শক্তিক তেওঁলোকে উত্তৰ পূৰ্বাঞ্চললৈ প্ৰেৰণ কৰিব পাৰে যিসমূহে কুটাঘাত সংঘটিত কৰিব পাৰে আৰু স্লিপাৰ সেলৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ইয়াত কিমান সংখ্যক মৌলবাদীৰ স্লিপাৰ সেল সোমাই আছে সেই সকলো আহি পেলাই ইটোৰ পিছত সিটো কুটাঘাত সংঘটিত কৰিব পাৰে যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো পুনৰ উত্তৰ পূৰ্বাঞ্চলক লৈ পেলাই মহম্মদ ইউনুছৰ এটা মন্তব্য আহিছে যিটোৰ পিছত স্পষ্ট হৈছে বাংলাদেশৰ চকু উত্তৰ পূৰ্বাঞ্চলৰ পৰা আঁতৰা নাই পুনৰ ষড়যন্ত্ৰ তেওঁলোকে ৰচিছে এবাৰ তেওঁলোকে বেইজিঙত যি মন্তব্য কৰিছিল উত্তৰ পূৰ্বাঞ্চলখন লেণ্ডলক বুলি এবাৰ মন্তব্য কৰিছে নেপাল ভূটান বাংলাদেশ আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক লৈ তেওঁলোকে এখন অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰিছে যেটো কিন্তু কূটনৈতিক দিশৰ ফালৰ পৰা এটা অত্যন্ত ভাবুকি স্বৰূপ যিকোনো মুহূৰ্তত দিল্লীয়ে প্ৰত্যুত্তৰ দিব আৰু এজন মহম্মদ ইউনুছক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে কাৰণ ইটোৰ পিছত সিটো অদ্ভুত মন্তব্য এজন মহম্মদ ইউনুছে কৰি গৈছে